Hello everyone, most welcome to Hazard Tutorial YouTube channel. Myself Hosoy Tole. আজি আমি ADRE grade 4 ৰৰ যে কিছুমান পাৰ্টি ডকুমেন্ট ৰিভেৰিফিকেশনৰ কাৰণে এখন লিষ্টেড 25 তাৰিখে আউট কৰিছিলে যত নেকি 336 জন ক্যান্ডিডেটৰ ৰোল নম্বৰ আছে এই ৰোল নম্বৰ টকা বা যিসকলক ৰিভেৰিফিকেশনৰ কাৰণে কল কৰিছে একেদকলৰ প্ৰবলেম কি বা কি কাৰণত একেদকলক ভেৰিফিকেশনলৈ মাতিছে তাৰে তিনটা ইস্যু আছে বা তিনটা কাৰণ আছে যাৰ কাৰণে একেদকলক ভেৰিফিকেশনৰ কাৰণে পুনৰবাৰ কল কৰা হৈছে তাৰ আগতে এটা গুড নিউজ এটা শেয়াৰ কৰিব বিচাৰিছো যেহেতু আজি অসমৰ মুখ্যমন্ত্ৰী তথা ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই Facebook লাইভৰ যোগেদি জনাই যে ADRE গ্ৰেড 3 ৰিজাল্ট অহা 10 অক্টোবৰ তাৰিখে ঘোষণা কৰিব আৰু ADRE গ্ৰেড 4 ৰ ৰিজাল্ট 15 তাৰিখে ঘোষণা কৰিব সো আমাৰ কাৰণে এটো গুড নিউজ হয় আৰু গুটেইখিনি যিমানখিনি আমাৰ আসামত ৰিক্ৰুটমেন্ট আছে বা বিভিন্ন ডিপাৰ্টমেন্টৰ এক্সাম পাতি হৈছিলে এই গুটেইখিনি 20 তাৰিখৰ আগত দিব আৰু এপয়েন্টমেন্ট বা নিযুক্তি 25 তাৰিখ বা 26 তাৰিখে দিব বুলি আজি ঘোষণা কৰিছে অনানুষ্ঠানিকভাৱে এটো অনানুষ্ঠানিক হয় কাৰণ লিখিত ৰূপে জনোৱা নাই যেটো আমি লিখিত ৰূপে জনোৱা এটো আনুষ্ঠানিক বা ফৰ্মেলি বুলি কম কিন্তু অনানুষ্ঠানিকভাৱে ইনফৰ্মেলি বিষয়খিনি অৱগত কৰাইছে সো এনিৱে এতিয়া আমি চাম যে ADRE গ্ৰেড 4 ৰ যে কিছুমান পাৰ্টিক ডকুমেন্টৰ ৰিভেৰিফিকেশনৰ কাৰণে কল কৰিছে মাতিছে কি কাৰণত তাৰ এক নম্বৰ কাৰণটো হৈছে নেম স্পেলিং ইয়াতে চাব নামৰ ক্ষেত্ৰত বহুতৰ ভুল আছে সাপোজ কাৰোবাৰ নাম বিজয় কিছুমান ডকুমেন্টছত এনেকা আছে BIJAY আৰু কিছুমান ডকুমেন্টছত থাকে BIJOY এৰ জাগাত কি লিখিলে ও লিখিলে তেনে কাৰণত কিছুমানক মাতিছে আৰু মা দেউতাকৰ নামৰ ক্ষেত্ৰতো স্পেলিংৰ ভুল থাকে কিছুমান ডকুমেন্টছত বেলেগকে থাকে আৰু কিছুমান ডকুমেন্টছত বেলেগকে থাকে সম্পূৰ্ণৰূপে মিল নাথাকে সাপোজ কিছুমান এনেকুৱা হয় চন্দ্ৰশেখৰ বড়ো সাপোজ ধৰি লৈছো চন্দ্ৰশেখৰ বড়ো এই চন্দ্ৰশেখৰৰ ক্ষেত্ৰত কিছুমানৰ গেপছ থাকে কিছুমানৰ নাথাকে সাপোজ ৰাজকুমাৰ ফেগু লিখিলো সাপোজ ৰাজকুমাৰ ফেগু বুলি ক'লে কিছুমান সাৰ্টিফিকেটৰ আছে ৰাজ আৰু কুমাৰৰ মাজত স্পেচ আছে কিছুমানৰ ক্ষেত্ৰত স্পেচ নাই তেনেকুৱা ক্ষেত্ৰত মাকৰ নাম বা দেউতাকৰ নাম বা ভিলেজটোৰ নাম এড্ৰেছটোৰ ক্ষেত্ৰত কিছুমান মিল নাথাকে তেনে ক্ষেত্ৰতো ভেৰিফিকেশনৰ কাৰণে মাতিব পাৰে বা মাতিছে তাৰ পিছতে একদম মেইন ইস্যুটো ITI সাৰ্টিফিকেট যি সকলে 10 পাছত বা 8 পাছতে হক যেটো আমাৰ ক্যাটাগৰী আছিল 10 পাছৰ আছিল 8 পাছ নে 8 পাছৰ এটা আছিল নেকি ITI সো তেনে ক্ষেত্ৰত কি কৰা হৈছে ITI সাৰ্টিফিকেটক দি বহুত এপ্লাই কৰিছে অল ওয়্যাৰমেনে হক বা ইলেক্ট্ৰিসিটি হক এনেকুৱা এক্সট্ৰা যি সকলৰ সাৰ্টিফিকেট আছিল এইখিনি দি এপ্লাই কৰা বা এটো বিভাগত পোৱা বহুত পাৰ্টিক কল কৰা হৈছে যেটো আমি টেকনিশিয়ান বুলি কম টেকনিশিয়ান পোষ্টত সিলেক্ট হোৱা বহুত পাৰ্টিক ডকুমেন্টৰ ৰিভেৰিফিকেশনৰ কাৰণে কল কৰিছে তাৰ মেইন কাৰণটো হৈছে যে আমি জানো যে অসমৰ বিভিন্ন ডিস্ট্ৰিক্টত এবাৰ বেপাৰ টাইপত মানে বিজনেস টাইপত যতে ততে ITI ষ্টাডি সেন্টাৰ আছে আৰু সেই ষ্টাডি সেন্টাৰ বিলাকক আমি যদি চাওঁ কিছুমান গভৰ্ণমেন্ট ৰিকগনাইজ হয় কিছুমান গভৰ্ণমেন্ট ৰিকগনাইজ নহয় আৰু যিবিলাক ডকুমেন্টস গভৰ্ণমেন্ট একচেপ্ট নকৰে তেনে সাৰ্টিফিকেট হোল্ডাৰ পাৰ্টিকো কিন্তু ভেৰিফিকেশনৰ কাৰণে পুনৰ কল কৰা হৈছে এই কথাটো মনত ৰাখিব কিছুমান ইস্যু আছে তাৰ পিছতে তোমাৰ সাৰ্টিফিকেট ইস্যু ইয়াতে সাৰ্টিফিকেট ইস্যু বুলি ক'লে তিনটা ইস্যু ইয়াতে আছে এক নম্বৰ হৈছে কাষ্ট সাৰ্টিফিকেট দুই নম্বৰ হৈছে 8 পাছৰ যিখন সাৰ্টিফিকেট এইটো আছে ইয়াতে এমপ্লয়মেন্ট এক্সচেঞ্জৰ যেটো ৰেজিষ্ট্ৰেচন কাৰ্ড এইটোৰ সম্পৰ্কটো ডাউট টকা পাৰ্টিক কল কৰিছে এতিয়া প্ৰথমতে আমি চাওঁ যে 8 পাছৰ সাৰ্টিফিকেট ক্ষেত্ৰত যেতিয়া ADRE 2.0 ৰ এডভাৰটাইজ দিলে তেতিয়া দেখিলে যে ADRE গ্ৰেড 4 ত দুটা লেভেল আছে তাতে 10 ষ্টেণ্ডাৰ্ড আৰু 8 ষ্টেণ্ডাৰ্ড
আৰু বহুতে ভাবিলে যে মই 10 ষ্টেণ্ডাৰ্ডৰ এক্সামটো নিদিওঁ অকল 8 ষ্টেণ্ডাৰ্ডৰ এক্সাম দিম তেনে ক্ষেত্ৰত বহুতে নিজৰ সম্পৰ্কীয় বেঞ্চাৰ স্কুলে হওক বা প্ৰাইভেট স্কুলে হওক যে তাৰ পৰা যিকোনো এখন কি উলিয়ালে 8 পাছৰ সাৰ্টিফিকেট এখন উলিয়ালে এনেকুৱা মানুহ আছে যিবিলাক স্কুলত 2008 ত এষ্টাবলিছ কৰিছে আকৌ একেতে দেখাইছে যে তোমাৰ কি 8 পাছ টু 2009 ত এটোটো হবই নোৱাৰি স্কুল এষ্টাবলিছ হৈছে 8 ত আকৌ কেনেকে ডাইৰেক্ট 2009 ত 8 পাছ হ'ব সো এই ক্ষেত্ৰটো প্ৰবলেম আছে তাত যেহেতু 8 পাছৰ যিখন সাৰ্টিফিকেট এই সাৰ্টিফিকেটৰ ডিটেইলছ লিখা থাকে স্কুলৰ ডাই স্কোৰ অন্যান্য বিলাক কিন্তু এনেকুৱা সাৰ্টিফিকেটও বহুতে দিছে জন নেকি প্ৰাইভেট স্কুল বিলাকৰ প্ৰায়ভাগ ডাই স্কোৰ নাথাকে সো তেনেকুৱা সাৰ্টিফিকেটও দিছে তেনে সাৰ্টিফিকেট হোল্ডাৰ বিলাকক কি কৰিছে ডকুমেন্টছ ভেৰিফিকেশনলৈ মাতিছে আৰু নেক্সটতে হৈছে কাষ্ট সাৰ্টিফিকেট বহুতৰ ইস্যু আছে এনেকুৱা হয় যে আজিকালিতো জানে কাষ্ট বিলাক বা উপাধি বিলাক বেলেগ ধৰিবই নোৱাৰে জেনাৰেল কাষ্টৰ মানুহ হয়নে এসসি হয়নে ওবিসি হয়নে ধৰিব নোৱাৰে যিবিলাক আমি ডাউটফুল বুলি কম তেনে ডাউটফুল ক্যান্ডিডেটকো কিন্তু ভেৰিফিকেশনলৈ মাতিছে আৰু এমপ্লয়মেন্ট এক্সচেঞ্জৰ যেটো ৰেজিষ্ট্ৰেচন কাৰ্ড এই ৰেজিষ্ট্ৰেচন কাৰ্ডৰ ক্ষেত্ৰতো বহুত ইস্যু আছে বহুতৰ দুখন আছে আপোনালোকে গমেই পায় মুতকৈ আপোনালোকে বেছি জানে কিছুমান পাৰ্টি দুখন আছে তোমাৰ 10 পাসও আছে হায়াৰ সেকেন্ডাৰী পাসও আছে তেনে ডকুমেন্টছ বা হাই কোৱালিফিকেশনৰ গুণ্ড পোৱা বা তেনেকুৱা ইস্যু টকা পাৰ্টি বিলাককো পুনৰ ভেৰিফিকেশনলৈ কল কৰিছে সো মেইন কাৰণটো এইটোৱে 8 পাসৰ ক্যান্ডিডেটস বিলাকক যে পুনৰ ভেৰিফিকেশন কৰিছে সো এইখিনি মেইন কাৰণ ইয়াৰ পৰৱৰ্তী ভিডিঅ'ত মই এটা মেছেজ আপোনালোকক দিম যে এডিআৰই গ্ৰেড 3 ৰ ক্ষেত্ৰটো ডকুমেন্ট ভেৰিফিকেশনৰ প্ৰসংগ আহিবনে নাই বা ভেৰিফিকেশনৰ কাৰণে লিস্টেড কৰিবনে নাই এই ডিটেইলছ কিনি মই জনাম আপোনালোকক সো নেক্সট ভিডিঅ'টোলৈ আপোনালোকে অপেক্ষা কৰিব লাগিব